মুখ্যমন্ত্ৰীয়ে বানাক্ৰান্তৰ বুজ ল'লে। আজি মুখ্যমন্ত্ৰীয়ে বানাক্ৰান্তৰ বুজ লয়। উল্লেখযোগ্য যে শেহতীয়া প্ৰলয়ংকাৰী বানে বোকাখাত সমষ্টি মহুৰামুখৰ বংকুৱালৰ মথাউৰিৰ কিছু অংশ উটুৱাই নিয়াত কেইবাখনো গাঁও পানীত ডুব যায়। আজি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখিত অঞ্চল পৰিদৰ্শন কৰাৰ লগতে বানত আক্ৰান্তসকলৰ বাৰ্তালাপ কৰি পৰিস্থিতিৰ বুজ ল'লে। ৰাজ্যত চলি থকা বান পৰিস্থিতিৰ সময়তে আমাৰ বংকুৱালত মথাউৰিটো ভাঙি প্ৰায় ৭২খনমান গাঁৱৰ অসুবিধাৰ সন্মুখীন হৈছে, তেওঁলোকে দুৰ্যোগৰ সন্মুখীন হৈছে। ভাঙি যোৱা মথাউৰিটো মন্ত্ৰী অতুল বৰা ডাঙৰীয়া, বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়া আমি সকলোৱে পৰিদৰ্শন কৰিলোঁ। ৰাইজৰো অভাৱ অভিযোগৰ বুজ ল'লোঁ। বহুজনৰ ঘৰ ভাঙিছে, স্কুল কলেজৰ ক্ষতি সাধন হৈছে, থকাৰ অসুবিধা হৈছে, কাৰোবাৰ মাৰ্কশ্বিট আদি পানীত উটি গৈছে। যাৰ যিমান অসুবিধা আছে গোটেইখিনি মই শুনিলোঁ আৰু যি ধৰণে পাৰোঁ মই নিৰাময়ৰ বাবে চেষ্টা কৰিম। জিলা উপায়ুক্তকো মই কৈছোঁ যাতে ৰিলিফত কোনো ক'ব গ'লে কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নহয়। যি ধৰণে যাক ৰিলিফ দিয়াৰ প্ৰয়োজন আমি যাতে তেনেকৈ ৰিলিফ দি থাকোঁ। আৰু অকণমান পানীটো সামৰিলে আমাৰ আজিকালি নতুন জিঅ' টিউব আছে, জিঅ' টিউবেৰে আমি যিটো অঞ্চল যিটো ভাঙি যোৱা টুকুৰা মেৰামতি কৰাৰ বাবে আমি চেষ্টা কৰিম যাতে মানুহখিনি বহুদিন পানীৰ মাজত থাকিব নালাগে। মই এতিয়া যাওঁতে কাজিৰঙাও চাই যাম। মিহিমুখ আদি সম্পূৰ্ণ অঞ্চল জলনিমগ্ন হৈ পৰিছে। কাজিৰঙাত ইমান পানী হোৱা নাছিল, তথাপিতো ট্ৰেফিক মুভমেণ্ট আদি কণ্ট্ৰল কৰা হৈছে যাতে কোনো জন্তু দুৰ্ঘটনাগ্ৰস্ত হ'ব নোৱাৰে। আৰু যোৱাকালিৰ পৰাই আমাৰ বন বিভাগৰ গোটেই বিষয়াসকল ইয়াত আছে আৰু এটা বেটেলিয়নো আমি ইয়ালৈকে কালিৰ পৰা আহিব দিছোঁ যাতে এইকেইদিন সিঁচৰিত হৈ থকা বন্য জন্তুখিনিৰ প্ৰতিপালন কৰিব পৰা যায়। আজি আমাৰ কলিয়াবৰৰ হাতীমূৰাত মথাউৰি ছিঙিছে, বুঢ়ীদিহিং নদীত তিনিচুকীয়াত এটা মথাউৰি ছিঙিছে, মাজুলীত এটা মথাউৰি ছিঙিছে, বিশ্বনাথ জিলাতো কৃষি বান এটা ছিঙিছে। এতিয়ালৈকে মোৰ হাতত থকা খবৰ মতে এইকেইটা, আৰু যদি কিবা মই ইয়াত থকাৰ সময়ত কিবা হৈছে নাই হোৱা এইটো মই অলপ পিছত গম পাম। কিন্তু বৰ্তমানলৈকে বুঢ়ীদিহিঙৰ মথাউৰিটো, মাজুলীৰ মথাউৰি, বংকুৱাল আৰু হাতীমূৰা আৰু বিশ্বনাথত এটা সৰু কৃষি বান, এইকেইটা ভঙাৰ খবৰ আমালৈকে আছে। এটা ভাল খবৰ যে ডিব্ৰুগড়ত আজি ডিব্ৰুগড় যোৰহাট দুয়োটাতে ব্ৰহ্মপুত্ৰ বিপদ সীমাৰ তললৈকে বৈছে। গতিকে মই ভাবোঁ যে উজনিৰ পৰা এতিয়া নামনিলৈকে পানীখিনি যাবগৈ আৰু উজনি বা অৰুণাচলত যদি নতুন বৰষুণ নহয় তেতিয়াহ'লে হয়তো আমি এই পৰিস্থিতিৰ পৰা সোনকালে হাত সাৰিব পাৰিম। কিন্তু যদি পাছিঘাট বা অৰুণাচলত নতুন বৰষুণ হয়, উজনিত যদি নতুন বৰষুণ হয় তেতিয়া সংকট ঘনীভূত হৈ থাকিব আৰু ভাঙি যোৱা মথাউৰিৰ গাঁওখিনিৰ ক্ষতিটো বেছিকৈ তেওঁলোকে ক্ষতিৰ সন্মুখীন হ'ব। বোকাখাতৰ পৰা ভূপেন হাজৰিকাৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ